তথা উদ্ধাৰকৰ্তা যীশুখ্ৰীষ্টৰ সৰ্বশ্ৰেষ্ঠ অতুলীয় নামত দৈনিকটি সোনকালে বিশেষ অভিনন্দন। আজি 20 আগষ্টৰ দিন মঙলবাৰ 2024। আজি যি বিষয় পাঠ কৰিম, যি বিষয় শিকিম, এয়া হ'ল তেওঁ সাগৰৰ চকু মেলিলে। আহক আমি চাওঁ পবিত্ৰ শাস্ত্ৰ ইয়াৰ বিষয়ে কি কয়। পাঠ কৰিম আদি পুস্তক 21 অধ্যায় 19 পদ। আহক আমি পাঠ কৰোঁ। তাৰ পাছত ঈশ্বৰে সাগৰক চকু মুকলি কৰাত তেওঁ এটা কুঁৱা দেখা পালে। তেতিয়া সাগৰে সেই কুঁৱাৰ কাষলৈ গৈ নিজৰ ছালৰ মোনাটো পানী ভৰাই ল'ৰাক পান কৰালে। পুৰণি নিয়মৰ ক'তো আমি পঢ়া নাই যে প্ৰভুৱে অন্ধক চকু মেলিছে। নতুন নিয়মত আমি প্ৰভু যীশুখ্ৰীষ্টৰ বাহিৰে আন ক'তোৱে অন্ধৰ চকু মেলি দিয়াৰ কথা পঢ়া নাই। প্ৰভুৱে বহু লোকৰ মন আৰু আধ্যাত্মিক চকু মেলিছে। তেওঁ প্ৰথমে আদম আৰু হাৱাৰ চকু মেলিলে, দ্বিতীয়তে তেওঁ হাৱাৰ চকু মেলিলে আৰু তাই পানীৰ কুঁৱা এটা দেখিলে। তাৰ পিছত তাই মিঠা পানীৰে তাইৰ সন্তানৰ পিয়াহ পূৰণ কৰিলে। একেদৰে আজি যদি আপোনাৰ চকু মেলি দিয়া হয়, তেন্তে প্ৰভুৱে আপোনাৰ বাবে প্ৰস্তুত কৰা মহান আশীৰ্বাদ আৰু ফুঁয়ৰাবোৰ আপুনি দেখিব। বহু সময়ত প্ৰভুৰ উপস্থিতি, সহায় আৰু আচৰিত কামবোৰ ওচৰতে থাকিব, কিন্তু পৃথিৱীৰ বোজা আৰু চিন্তা আপোনাৰ হৃদয়খন বন্ধ কৰি ৰাখিছে। সেই আশীৰ্বাদবোৰ আপুনি চাব পৰা নাইনে? এনে পৰিস্থিতিত প্ৰভুৰ ফালে চাওক। সেই পৰ্বত য'ৰ পৰা আপোনাৰ সহায় আহে, হয়, আপোনাৰ চকু পানী দেখা ঈশ্বৰ আপোনাৰ প্ৰতি মৰমীয়াল, যত্নশীল আৰু বিবেচনাশীল। ফিলিষ্টিনীয়াসকলক পৰাস্ত কৰাৰ পাছত চিমচোন পিয়াহত ভুগিছিল। শাস্ত্ৰই কৈছে বিচাৰকৰ্তাবিলাক 15 অধ্যায় 19 পদত যে তাতে জিহুৱাই লোহিতত থকা কুণ্ডৰ নিচিনা দ ঠাইত শিল ফাটি বাট ওলোৱা তাৰ পৰা পানী ওলাল। তেতিয়া তেওঁ জলপান কৰাৰ পাছত প্ৰাণত চেতনা পালে। এই হেতুকে তাৰ নাম অইন শাকুৰ ৰখা হ'ল। এই জলৰ ভুমুক এতিয়ালৈকে লেহীত আছে। মাৰাৰ তিতা পানী মিঠা কৰা গছজোপা ওচৰতে আছিল, কিন্তু মুচিয়ে সেই কথা নাজানিছিল। প্ৰভুৱে যেতিয়া মুচিৰ চকু মেলিলে, তেতিয়া তেওঁ আচৰিত গছজোপা দেখিলে। যেতিয়া তেওঁ তাক পানীত পেলাই দিলে, তেতিয়া পানী মিঠা হ'ল। যেতিয়া আব্ৰাহামে নিজৰ পুত্ৰক মাৰিয়া পৰ্বতলৈ লৈ গ'ল, তেতিয়া প্ৰভুৱে তাত বলিদানৰ বিকল্প হিচাপে এটা মেৰ পোৱালীক আজ্ঞা দিলে। মেৰটো তাত থাকিও আব্ৰাহামে সেই কথা নাজানিছিল, কিন্তু যেতিয়া তেওঁৰ চকু মেলি গ'ল, তেতিয়া তেওঁ সেই ভেড়াটোক সিংহটোৰ জোপাত ধৰা দেখিলে আৰু পুত্ৰৰ সলনি হোমবলিৰ বাবে উৎসৰ্গ কৰিলে। আজি আপোনালোকৰ বাবে এটা ফুঁয়াৰ মুকলি কৰা হৈছে। চকু মেলি ইমানুৱেলৰ ঘাঁবোৰ চাওক। জকৰিয়া 13 অধ্যায় 1 পদ। সেই ঘাঁবোৰৰ পৰা বৈ অহা তেজৰ ফোঁৰাটোৱে তোমাৰ পাপবোৰ ধুই পেলায় আৰু আপুনি চিৰন্তনৰ মৃত্যু আৰু হেডিছৰ পৰা সাৰি যাব পাৰে। কেৱল ফুঁয়াৰটোৱেই নহয়, জীৱনৰ নদীখনো দেখা পাব। সেইটোৱেই হৈছে ঈশ্বৰ আৰু মেৰপোৱালী সিংহাসনৰ পৰা ওলোৱা স্ফটিকৰ দৰে পৰিষ্কাৰ জীৱনৰ পানীৰ বিশুদ্ধ নদী। সেই নদীৰ পাৰত আপুনি জ্ঞানৰ বাক্য আৰু প্ৰকাশৰ দান লাভ কৰিব। ই আপোনাক আধ্যাত্মিক উপহাৰ আৰু শক্তি দিব। 1 কৰিন্থীয়া 12 অধ্যায় 8 পদৰ পৰা 10 পদ পঢ়িলে আমি পাওঁ। ঈশ্বৰৰ সন্তানসকল, এই উপহাৰবোৰ আপোনালোকৰ আধ্যাত্মিক চকুৰ দৰে হ'ব। লুকাই থকা বস্তুবোৰ প্ৰকাশ কৰিব। মন কৰিবলগীয়া ধ্যান কৰা সন্ধিয়াৰ বাবে যি পাঠ, এয়া হ'ল যিৰিমিয়া 33 অধ্যায় 3 পদ। আহক আমি পাঠ কৰোঁ। তুমি মোৰ আগত প্ৰাৰ্থনা কৰা, তাতে মই তোমাক উত্তৰ দিম আৰু তুমি নজনা মহৎ আৰু অগম্য কথা তোমাক জনাম। আজি পবিত্ৰ বাক্য পঢ়াৰ যোগেদি প্ৰভু যীশুৱে পঢ়োতা শুনোতা সকলো প্ৰতি ঈশ্বৰৰ অসীম আশীৰ্বাদ আজি পালে সদায় সৰ্বদা কাললৈকে সকলো কথা ধন্যবাদ। আমেন। হালেলুয়া।